এবাৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ আহিছে পুনৰ ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ভাল খবৰ। বিনামূলীয়া চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজিকৈ চাহপাত। আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যে বিজেপি চৰকাৰ আহিলেই আধা কেজি পুনৰ চাহপাত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী। এবাৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ পুনৰ ভাল খবৰ কঢ়িয়াই আনিছে। এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিনামূলীয়া চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে এইবেলি পাবলৈ গৈ আছে আধা কেজিকৈ চাহপাত। আৰু এইটো লাখ লাখ হিতাধিকাৰীলৈ পুনৰ ভাল খবৰ কঢ়িয়াই আনিছে বিজেপি চৰকাৰে। বিনামূলীয়া চাউল, দাইল, নিমখ, চেনি, মিঠাতেল লগতে এইবাৰ পাবলৈ গৈ আছে আধা কেজিকৈ চাহপাত। আৰু বিজেপি চৰকাৰ আহিলেই আধা কেজি চাহপাত দিয়াৰো চিন্তা চৰ্চা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই সুবিধা, কোনো বাদ নপৰে। প্ৰতিগৰাকী হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। মন্তব্য শুনাৰ বাবে পুনৰ কৈছোঁ আমি এই মুহূৰ্তত দৰ্শকসকলক যে ৰেচন কাৰ্ডৰ যিসকল হিতাধিকাৰী প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে লাভ কৰিবলৈ গৈ আছে এবাৰ বিনামূলীয়া চাউল, দাইল, চেনি, নিমখ, মিঠাতেলৰ লগতে আধা কেজিকৈ চাহপাত। এইবাৰ চাহপাত দিব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিসকল ৰেচন কাৰ্ডৰ হিতাধিকাৰী সেইসকলে বিনামূলীয়া চাউল, দাইল, নিমখ, চেনি, মিঠাতেলটো পাবই, লগতে আধা কেজি চাহপাত পোৱাৰ কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনোৱা হওক। অন্ন মানে আমি কি বুজো? সাধাৰণ অৰ্থত দালি, চেনি, নিমখ, তেল, চাউল। এতিয়ালৈকে আমি কি দি আছো? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই। মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহলে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই। অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো, কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয় নে নহয়? অন্ন মানে আমি কি বুজো? সাধাৰণ অৰ্থত দালি, চেনি, নিমখ, তেল, চাউল। এতিয়ালৈকে আমি কি দি আছো? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই। মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহলে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই। অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো, কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয় নে নহয়?